হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। কিয়নো যোৱাটো খণ্ডত বিজয়ৰ পৰিয়ে কথা পাতি আছিল আৰু তেতিয়া পুৱতি পৰিৰ ওচৰলৈ গৈছিল আৰু পেহী আহিছে বুলি কৈছিল আৰু সন্দাক আনিবলৈ যাবলৈ কৈছে আৰু সন্দা আৰু ৰত্ন ঘৰত নাই বুলি কওঁতে পেহীৰ খঙে উঠিলে বুলি কোৱাত পৰিয়ে খবৰ নিদিয়াকৈ আহিলে এনেকুৱাই হ'ব বুলি কৈছিল। আৰু তেতিয়া বিজয়ে ময়ে যাওঁ নেকি বুলি কোৱাত পৰিয়ে নালাগে বুলি কোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত বিজয়ে পৰিক মই গলে কি খবৰ ৰত্নও নাই সোণো নাই, গতিকে সিহঁত নহলে কেনেকে আহিব বুলি কব। আৰু তেতিয়া পৰিয়ে কিবা এটা মেনেজ কৰি আহিব আৰু তোমাৰ মিটিং আছে আৰু তোমাক মায়ে বাৰে বাৰে ফোন কৰি আছে, গতিকে সোনকালে ঘৰত যোৱা আৰু তুমি মিটিং এটেণ্ড কৰা বুলি বিজয়ক কোৱা দেখিবলৈ পাব। ইফালে আকৌ সোণে শেৱালিক লৈ ঘৰলৈ যাব আৰু শেৱালিক গাড়ীৰ পৰা ননমা দেখি শেৱালিক গাড়ীৰ পৰা নামিবলৈ দিব। আৰু তেতিয়া ঘৰলৈ যোৱাত পৰিয়ে শেৱালিক কইনাৰ সাজত সোণৰ লগত দেখি আচৰিত হব আৰু এয়া কি কৰিলি সোণ বুলি পৰিয়ে কব। আৰু সোণে মই কৰা নাই বা মোক জোৰ কৰি বিয়া পাতি দিছে, মোৰ জীৱনটো শেষ হৈ গল বুলি পৰিক কোৱা দেখিবলৈ পাব। এতিয়া বাৰু পৰিয়ে কি কব দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।